স্থানীয় লোকসকলে এক প্ৰকাৰ অভিযোগ কৰা দেখিবলৈ পোৱা গৈছিলে কিয় যোৱা নাছিল বা কিবা তেনেকুৱা আছে নেকি চাওক মই ভাবোঁ যে সকলো ধৰণৰ আন্দোলন গণতান্ত্ৰিক হ'ব লাগে অহিংস হ'ব লাগে আৰু এই সময়ত মই যিহেতু বেছি উচ্ছেদ ধৰ্মীয় সংখ্যালঘুসকলক কৰা হৈছে কিন্তু এই কথাটো ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মনত ৰাখিব লাগিব এই উচ্ছেদৰ বিৰোধিতা অকল সংখ্যালঘুৱে নহয় অসমৰ সকলো গণতান্ত্ৰিক মানুহে অসমৰ সকলো ধৰ্ম বৰ্ণৰ মানুহে সকলো জাতি বৰ্ণৰ মানুহে এই উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু সেইকাৰণে এই সময়ত সকলোৱে নেদেখাজনৰ ওচৰত ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত শীঘ্ৰেই যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ পতন ঘটে অখিল গগৈ তাত উপস্থিত হৈছিলে কিন্তু স্থানীয় সাংসদগৰাকী তাত উপস্থিত নহ'লগৈ মই এইটোৱে আশা কৰিম যে এই সময়ত সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ পতনৰ কাৰণে আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত